Welcome to our channel Assam's Future Aspirants. নমস্কাৰ আমি আজি এই ভিডিঅ'টোত আগন্তুক আসাম টেট সি টেট আৰু বিএড ডিএলএডৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে দৰকাৰী কিছুমান প্ৰশ্নৰ পাৰ্ট 1 টো আলোচনা কৰিম আহক তেনেহলে আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1 Who among the following chaired the committee for drafting the National Education Policy 2020 Question number 1 আমাক খুদিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ খসৰা কমিটিৰ সভাপতিত্ব কোনে কৰিছিল অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি ডক্টৰ কে কস্তুৰী ৰঞ্জন অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ খসৰা কমিটিৰ সভাপতিত্ব কৰিছিল ডক্টৰ কে কস্তুৰী ৰঞ্জনে Next question number 2 The National Education Policy 2020 targets 100% gross enrollment ratio GER from preschool to secondary level by which year? Question number 2 আমাক খুদিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ মতে কিমান চনৰ ভিতৰত 100% ছাত্ৰ-ছাত্ৰীক বুনিয়াদীৰ পৰা উচ্চতৰ মাধ্যমিকত অন্তৰ্ভুক্তি কৰাৰ লক্ষ্য হাতত লোৱা হৈছে অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ডি 2030 Next question number 3 Who among the following chaired the committee for evaluation of the new education policy? Question number 3 আমাক খুদিছে যে নতুন শিক্ষা নীতিৰ বিকাশ কমিটিৰ সভাপতিত্ব কোনে কৰিছিল অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ TSR Subramanian অৰ্থাৎ নতুন শিক্ষা নীতিৰ বিকাশ কমিটিৰ সভাপতিত্ব কৰিছিল TSR Subramanian Next question number 4 The Ministry of Education was renamed as Ministry of HRD in which year? Question number 4 আমাক খুদিছে যে কিমান চনত শিক্ষা বিভাগক মানৱ সম্পদ বিকাশ মন্ত্ৰণালয় ৰূপে নামকৰণ কৰা হৈছিল অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি 1985 অৰ্থাৎ 1985 চনত শিক্ষা বিভাগক মানৱ সম্পদ বিকাশ মন্ত্ৰণালয় ৰূপে নামকৰণ কৰা হৈছিল Next question number 5 National Curriculum Framework for School Education NCFSE 2020-21 will be developed by Question number 5 আমাক খুদিছে যে NCFSE 2020-21 কোনে প্ৰস্তুত কৰি উলিয়াব অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ NCERT অৰ্থাৎ NCFSE 2020-21 NCERT এ প্ৰস্তুত কৰি উলিয়াব Next question number 6 As per NEP 2020 teaching up to at least what grade to be in mother tongue regional language Question number 6 আমাক খুদিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ মতে কিমান শ্ৰেণীলৈকে মাতৃভাষাত শিক্ষাদান কৰাটো বাধ্যতামূলক কৰা হৈছে অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি গ্ৰেড 5 অৰ্থাৎ পঞ্চম শ্ৰেণীলৈকে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ মতে মাতৃভাষাত শিক্ষাদান কৰাটো বাধ্যতামূলক কৰা হৈছে Next question number 7 National Curricular and Pedagogical Framework for Early Childhood Care and Education NCPFECCE for children up to the age of 8 will be developed by which organization Question number 7 আমাক খুদিছে যে 8 বছৰৰ বয়সৰ তলৰ শিশুৰ বাবে NCPFECCE কোনে প্ৰস্তুত কৰি উলিয়াব অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি NCERT অৰ্থাৎ 8 বছৰৰ তলৰ শিশুৰ বাবে NCPFECCE NCERT এ প্ৰস্তুত কৰি উলিয়াব Next question number 8 The 10+2 structure of school curriculum is to be replaced by which curriculum structure Question number 8 আমাক খুদিছে যে 10+2 স্কুলৰ পাঠ্যক্ৰম তলত উল্লেখিত কোনটো পাঠ্যক্ৰমে প্ৰতিস্থাপন কৰিব অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ 5+3+3+4 Next question number 9 Higher Education Commission of India HECI that will act as a single overarching umbrella body for the entire higher education does not include which education sectors Question number 9 আমাক খুদিছে যে তলত উল্লেখিত কোনটো হেকিত অন্তৰ্ভুক্ত কৰা নহয় অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ মেডিকেল এণ্ড লিগেল এডুকেশ্যন অৰ্থাৎ মেডিকেল আৰু লিগেল এডুকেশ্যনক হেকিত অন্তৰ্ভুক্ত কৰা নহয় Next question number 10 As per NEP 2020 NMM stands for Question number 10 আমাক খুদিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ মতে NMM ৰ সম্পূৰ্ণ গঠনটো কি অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ National Mission for Mentoring অৰ্থাৎ NEP 2020 ৰ মতে NMM ৰ সম্পূৰ্ণ গঠনটো হৈছে National Mission for Mentoring Next question number 11 National Education Policy 1986 established Navodaya Vidyalayas as a Question number 11 আমাক খুদিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 এ নবোদয় বিদ্যালয়সমূহক কি বিদ্যালয় ৰূপে স্থাপন কৰিছিল অপচন সমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ পেজ সেটিং স্কুল অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 এ নবোদয় বিদ্যালয়সমূহক পেজ সেটিং বিদ্যালয় ৰূপে স্থাপন কৰিছিল Next question number 12
What was the common educational structure according to NP 1962? Question number 12 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1962 মতে শিক্ষা ব্যৱস্থাৰ গঠনটো কেনেকুৱা আছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব C 10+2+3 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি 1962 মতে শিক্ষা ব্যৱস্থাৰ গঠনটো 10+2+3 আছিলে Next question number 13 Education has been included in the concurrent list and the responsibility is shared by the center and the state after the Question number 13 আমাক সুধিছে যে শিক্ষা কিমান নং সংবিধান সংশোধনৰ পাছৰ পৰা সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হৈছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব B 42nd Amendment Act অৰ্থাৎ শিক্ষাক 42তম সংবিধান সংশোধনৰ পাছৰ পৰা সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হৈছিল Next question number 14 Navodaya Vidyalaya is affiliated to Question number 14 আমাক সুধিছে যে নবোদয় বিদ্যালয় তলত উল্লেখিত কোনখন বোৰ্ডৰ দ্বাৰা পৰিচালনা কৰা হয় অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব B CBSE Next question number 15 The NPE 1986 called for special emphasis on the removal of disparities and equalize educational opportunity especially for Indian Question number 15 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 মতে তলত উল্লেখিত কোন কেইটা শ্ৰেণীৰ মাজত শিক্ষাৰ ক্ষেত্ৰত অসমতা দূৰ কৰি সমতা স্থাপন কৰাৰ পোষকতা কৰা হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব D all of the above অৰ্থাৎ মহিলা শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট সকলো শ্ৰেণীৰ মাজত শিক্ষাৰ ক্ষেত্ৰত অসমতা দূৰ কৰি সমতা স্থাপন কৰাৰ পোষকতা NPE 1986 ত কৰা হৈছে Next question number 16 Which of the following first of all drew the attention towards the wastage and stagnation at the primary education level in India Question number 16 আমাক সুধিছে যে তলত উল্লেখিত কোনে ভাৰতত সৰ্বপ্ৰথমে প্ৰাথমিক শিক্ষা শ্ৰেণীত বৰ্তি থকা স্থবিৰতাৰ ফালে দৃষ্টি আকৰ্ষণ কৰিছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব B হাৰ্টগ কমিটি অৰ্থাৎ সৰ্বপ্ৰথমে হাৰ্টগ কমিটিয়ে প্ৰাথমিক শিক্ষা শ্ৰেণীত বৰ্তি থকা স্থবিৰতাৰ ফালে দৃষ্টি আকৰ্ষণ কৰিছিল Next question number 17 Education is included in which of the following lists Question number 17 আমাক সুধিছে যে শিক্ষাক তলত উল্লেখিত কোনখন সূচীত অন্তৰ্ভুক্ত কৰা হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব C concurrent list শিক্ষাক concurrent list অৰ্থাৎ সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হৈছে Next question number 18 Special provisions have been made for socially and educationally backward classes of the nation under article Question number 18 আমাক সুধিছে যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব C article 15 অৰ্থাৎ সংবিধানৰ 15 নং অনুচ্ছেদৰ অনুসৰি শিক্ষাৰ ক্ষেত্ৰত আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে Next question number 19 Primary education in the mother tongue has been safeguarded in article Question number 19 আমাক সুধিছে যে সংবিধানৰ কিমান নং অনুচ্ছেদৰ দ্বাৰা মাতৃভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ বাবে সুৰক্ষা প্ৰদান কৰা হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব B article 350 অৰ্থাৎ সংবিধানৰ 350 নং অনুচ্ছেদৰ দ্বাৰা মাতৃভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ বাবে সুৰক্ষা প্ৰদান কৰা হৈছে Next question number 20 The National Education Policy 2020 that aims to touch upon every aspect of education from elementary to higher education will replace the Question number 20 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এ তলত উল্লেখিত কোনখন শিক্ষানীতিক প্ৰতিস্থাপন কৰিব অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব A National Policy on Education 1986 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এ National Policy on Education 1986 ক প্ৰতিস্থাপন কৰিব Next question number 21 What percentage of GDP will be spent by the Union government in the National Education Policy 2020 Question number 21 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰ মতে ভাৰত চৰকাৰে কিমান শতাংশ GDP শিক্ষা খণ্ডত খৰচ কৰিব অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব B 6% আৰু পূৰ্বতে ইয়াৰ শতাংশটো আছিল 4.43 শতাংশ Next question number 22 What name has been given to the HRD ministry in the NPE 2020 Question number 22 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰ মতে মানৱ সম্পদ বিকাশ বিভাগক কি নামেৰে নামকৰণ কৰা হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব B এডুকেশ্যন মিনিষ্ট্ৰী অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰ মতে মানৱ সম্পদ বিকাশ বিভাগক শিক্ষা বিভাগ নামেৰে নামকৰণ কৰা হৈছে
Next question number 23. In the NPE 2020, the number 5 is called what stage? Question number 23 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মতে 5 নম্বৰটো কি স্তৰ বুলি ধৰা হয়? অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি ফাউণ্ডেশ্যন ষ্টেজ। Next question number 24. From which class skill development course will start according to the National Education Policy 2020? Question number 24 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মতে কিমান শ্ৰেণীৰ পৰা কৌশল বিকাশ বিষয়ৰ শিক্ষা প্ৰদান কৰা হ'ব? Question number 24 এনসাৰটো হ'ব বি ক্লাছ 6 অৰ্থাৎ ক্লাছ 6 ৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মতে কৌশল বিকাশ বিষয়ৰ শিক্ষা প্ৰদান কৰা হ'ব। Next question number 25. Which board exams were removed in the National Education Policy 2020? Question number 25 আমাক সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মতে কোনটো বোৰ্ড পৰীক্ষাক উঠাই লোৱা হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ ক্লাছ 10 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মতে ক্লাছ 10ৰ বোৰ্ড পৰীক্ষাটোক উঠাই লোৱা হ'ব। এইসমূহে আছিল আমাৰ আগন্তুক আসাম টেট, চি টেট, বি এড আৰু ডি এল এডৰ এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে দৰকাৰী কিছুমান প্ৰশ্নৰ পাৰ্ট 1ৰ প্ৰশ্নসমূহ। আৰু পৰৱৰ্তী সময়ত আমি আসাম টেট, চি টেট, বি এড আৰু ডি এল এডৰ এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে পৰৱৰ্তী পাৰ্টসমূহ ডিছকাছ কৰি যাম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাৰ লগত জইন হ'ব বিচাৰে তেনেহ'লে আমাৰ টেলিগ্ৰাম, ফেচবুক আৰু হোৱাটছএপৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰাই জইন হৈ ল'ব পাৰিব। ধন্যবাদ। জয় আই অসম।